নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ আমাৰ গণিত। ঠিক আছে, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথম অধ্যায়ৰ ইয়াতে যে আছে সংখ্যা 1ৰ পৰা 5 লৈ পাঠ 1 সংখ্যা, আমি আজি এই অধ্যায়টো গোটেইখিনি গণিত তোমালোকৰ লগত ভালদৰে আলোচনা কৰিম। ঠিক আছে, গতিকে তোমালোকে কি কৰিবা, ইউটিউবত P5M5E8 বুলি সাৰ্চ কৰিলে তোমালোকৰ এই চেপ্টাৰটো আহি যাব। আৰু তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। ঠিক আছে, গতিকে এতিয়া আমি আহিছোঁ পেজ নাম্বাৰ 1তে, যে ইয়াতে দিছে যে খেলখনত বিভিন্ন গৰাকী খেলুৱৈয়ে অৰ্জন কৰা ৰান তলত দিয়া ধৰণৰ। ঠিক আছে, কি কৰিছে, উমাই ইয়াতে যে খেলুৱৈ আছে ক্ৰিকেট খেলিছে, খেলি তাতে খেলুৱৈবিলাকৰ নাম উমা, জন, নিবেদা, ইমৰান, কনক। ঠিক আছে, তাৰপিছত সিহঁতে কি কৰিছে, ৰান কৰিছে 38, 10, 52, 23, 66। ঠিক আছে, গতিকে ইহঁতক আমি আখৰেৰে লিখিম 38, 38, 10 দন্তীয়া দহ, 52 বতাকাৰে বা, ব দন্তীয়া ন, 52। তাৰপিছত আৰু ইয়াতে আছে আমাৰ কি 23 দন্তীয়া তেগাৰে তে, হচ্ছে ই তালিব 23, আৰু ইয়াতে আমাৰ 66। ঠিক আছে, এইটো কি আমাৰ 66। গতিকে এইকেইটা আমি কি কৰিলোঁ, বানান সহকাৰে লিখিম, মানে আখৰেৰে লিখিলোঁ। ঠিক আছে, এইটো বুজি পাইছে তোমালোক? তাৰপিছত এইবাৰ আমি আহিছোঁ তলত, কৈছে যে ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালী ঠাইত আখৰেৰে লিখিব দিছে, মানে এইবিলাক আখৰেৰে লিখিব দিছে। গতিকে আমি কি কৰিলোঁ, আখৰেৰে লিখিলোঁ। এতিয়া কৈছে যে তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি, আটাইতকৈ সৰু সংখ্যা কোনটো, 10, আমি 10 লিখিছোঁ। খটোত কৈছে যে তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যা, এই তালিকাখনত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো, 66। গটোত কৈছে যে নিবেদাই উমাতকৈ কিমান ৰান বেছিকৈ কৰিছে, নিবেদিতাই পাইছি 66 আৰু উমাই পাইছি কিমান, 38। গতিকে আমি 66ৰ পৰা 38টো যদি বিয়োগ কৰি আমাৰ পাৰ্থক্য কিমান হ'লে 14, মানে 14 ৰান বেছি কৰিছি। ঠিক আছে, তাৰপিছত ঘৰটোত কৈছে যে 100 ৰান কৰিবলৈ কনকক আৰু কিমান ৰান লাগিব। গতিকে এইটো কনকে 66 পাইছি, 66 হ'লি 100 কৰিবৰ কাৰণে আৰু কিমান লাগে আমাক, আৰু 34 ৰান লাগে। আৰু যদি বেছি কৰি 34 ৰান কৰে তেতিয়া কনকৰ কিমান হলাকৈ 100 ৰান হলই। বুজি পাইছা? তাৰপিছত উঙাটোত কৈছে যে আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য কিমান। আটাইতকৈ কম কোনে কৰিছে, 10 জনে কৰিছে, আৰু আটাইতকৈ বেছি কোনে কৰিছে, কনকে 66 কৰিছে। গতিকে ইহঁত দুয়োৰে মাজত ৰানৰ পাৰ্থক্য কিমান হ'ব, আমাৰ 66ৰ পৰা যদি মই 10 বিয়োগ কৰোঁ কিমান পাওঁ, আমি 56 পাওঁ, 5, 6 মানে 56। গতিকে সিহঁতৰ দুগৰাকীৰ ৰানৰ পাৰ্থক্য কিমান হ'ব, 56 হ'ব। বুজি পাইছানে? সেইটোৱে কৈছে। এইবাৰ আমি আহিছোঁ নেক্সট পেজলৈ। নেক্সট পেজখনত কি কৈছে চোৱা, কৈছে যে তলৰ ৰানসমূহ 10ৰ মুঠা আৰু কাঠিৰে লিখিব দিছে। 10ৰ মুঠা হ'লে কিমান হ'ব, মানে এনেকৈ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, এনেকৈ এটা 10ৰ মুঠা নে, 10 এটাই হ'ল, মানে 10ৰ মুঠা। এক মুঠাত কিমানটাকে আছে, 10টাকে আছে, মানে এই এটা মুঠাত 10ডালকে কাঠি আছে। তাৰপিছত এবাৰ 23, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, এইটো এটা 10, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, এইটো এটা 10ৰ মুঠা। 10ৰ মুঠা কিমান হ'ল, 20 মুঠা হ'ল, হয়নে? 10 মুঠা মানে 20ডাল হ'ল। এটা মুঠাত 10টাকে আছে, 10ডালকে আছে, 10 10 20, কিন্তু 23 আছে আৰু বাকী 1, 2, 3। বুজি পাইছা? তাৰপিছত এটা 38 আছে, মানে 1, 2, 3 মানে 4, 5 এনেকৈ দিয়ে। এইটো এটা কিমানৰ মুঠা, 10ৰ মুঠা। 1, 2, 3, 4, 5, এইটো এটা কিহৰ মুঠা, 10ৰ মুঠা। এইটো এটা আমাৰ কিমান মুঠা, 10ৰ, মানে এনে 5ডাল মান আঁকি দি কেনে এনেকৈ টুকুৰা চিনটো কৰি দিয়া, মানে কি বুজায়, সেইটো 10ৰ মুঠা বুজায়। বুজি পাইছানে? আমি যে কাৰেক্ট যে 10ডাল এক পেলাগব তেনেকুৱা নহয়। গতিকে 10, 20, 30, আকৌ এটা মুঠাত 10ডালকে আছে, 10, 20, 30, আৰু বাকী 8 বাকী ৰচি নে নাই, সেইটো আমি কি কৰিব লাগিব, আঁকি দিবা। 1, 2, 3, 4, 5, 6, 7, 8 এনেকৈ আঁকিব লাগিব। গম পাইছা? সেইটোৱে। বাকী মুঠাকেইটা কিন্তু এনে জাষ্ট আঁকি দি কেনে এনেকুৱা চিষ্টেম কৰি দিয়ে লাল। বাকী 52 আৰু 66 তোমালোকে নিজে কৰিবা। এবাৰ কৈছে তালিকাত থকা ৰানসমূহ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত চাওঁ। মানে ঊৰ্ধ্বক্ৰম মানে কি, সৰুৰ পৰা ডাঙৰলৈ, আৰু অৰ্ধক্ৰম মানে কি, ডাঙৰৰ পৰা সৰুলৈ। এতিয়া কৈছে যে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা। কি কৈছে, তলৰ অৰ্ধক্ৰম মানে কি, ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে। চবত কৰি ডাঙৰ কোনে, ফাৰ্ষ্ট 55টো ডাঙৰ, তাৰপিছত কোনে ডাঙৰ, 40 ডাঙৰ, তাৰপিছত কোনে ডাঙৰ, 35 ডাঙৰ,
তাৰপিছত কোনে ডাঙৰ 25 তাৰপিছত কোন 17 বুজি পাইছা তাৰপিছত হটোত কি কৈছে চবত কৰি ডাঙৰ কোনি ডাঙৰৰ পৰা যেহেতু 35 ডাঙৰ সৰি মই 91 টো দেখাই নাই 91 ডাঙৰ সকলত কৰি তাৰপিছত কোন ডাঙৰ 35 ডাঙৰ ঠিক আছে তাৰপিছত কোন ডাঙৰ 29 ডাঙৰ ঠিক আছে তাৰপিছত কোন ডাঙৰ 21 ডাঙৰ তাৰপিছত কোনি 11 মানে ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে গতিকে আমি ডাঙৰৰ পৰা সৰুলৈ সজালো বুজি পাইছে এবাৰ কৈছে যে তলৰ সংখ্যাবোৰ উৰ্ধ্বব ক্ৰমত উৰ্ধ্বব ক্ৰম মানে কি এবাৰ সৰু পৰা ডাঙৰলৈ সজাব দিছে গম পাইছা ইয়াতে সবত কৰি সৰু কোনি 8 তাৰপিছত সৰু কোনি 15 তাৰপিছত সৰু কোনি 29 তাৰপিছত সৰু কোনি 31 তাৰপিছত সৰু কোনি 92 তাৰপিছত খত কৈছে যে কি খত কি কৈছে খত কৈছে যে খত আমাক কি কৈছে খতটো সজাব দিছে মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াতে আমাৰ সকলত কৰি সৰু কোনটো হ'ব আমাৰ 24 তাৰপিছত 31 তাৰপিছত 24 31 তাৰপিছত 66 তাৰপিছত 90 তাৰপিছত 99 গম পাইছা উৰ্ধ্বব ক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ সজাইলো বুজি পাইছা এইকেইটা তোমালোকে পাতি ল'বা ঠিক আছে এবাৰ আমি আহিছো ইয়াতে কৈছে যে অনিমাহঁতৰ বগৰী অনিমা আৰু ৰাহুলে ঘৰৰ চহদত থকা বগৰী জোপাৰ পৰা বগৰী বুটলিলে তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে সিহঁতে গণনা কৰিছে আৰু বগৰী বুটলি কেনে তাৰপিছত ৰাহুলে কিমানটা বগৰী পাইছে বোলে 97টা আৰু কি বুলি কয় অনিমাই কিমানটা পাইছে 98টা ভালদৰে গণনা কৰা দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন মাকে কৈছে যে ভালকে গণ বগৰীকেইটা ন তোমালোকে বগৰী গণা নে নগণা গতিকে বাৰু এইবিলাক তোমালোকে তেনেকে পঢ়িছা বা ইমানটা সেই নহয় গতিকে আমি অনুশীলনীলৈ আহিম আৰু বুজি পাইছানে ইয়াতে চোৱা তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 এইটো তোমালোকে মনত ৰাখিবা কেতিয়াবা পৰীক্ষাত সোধে যে তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি তোমালোকে লিখবা যে তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো ইয়াতে কৈছে যে ক্ৰিকেট এখন খেল হৰমনপ্ৰীত কৌৰে কিমান পাইছে 97 ৰান কৰিছে আৰু স্মৃতি মান্দানে কিমান ৰান কৰিছে 89 ৰান কৰিছে ইয়াতৰ ৰানত খেলি আছে শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকীকে আৰু কিমানকৈ ৰানৰ প্ৰয়োজন হ'ব মানে 100 ৰান হ'ব লাগা আলি হৰমনপ্ৰীত কৌৰে কিমান কৰিছে 97 কৰিছে 100 হবৰ কাৰণে আৰু কিমান লাগে 3 লাগে 98 99 100 মানে 100 হবৰ কাৰণে আৰু 3 লাগে স্মৃতি মান্দানে কিমান কৰিছে 89 ৰান কৰিছে কলি 100 হবক লাগে আৰু কিমান লাগে 89 90 তাৰপিছত আৰু 100 লৈকে 10 10 একে 11 মানে কিমান ৰান লাগে আৰু 100 হবৰ কাৰণে 11 ৰান লাগে ঠিক আছে এটা তলত কৈছে যে মিঠাইৰ দোকানী এজনে 100টা মিঠাইৰ অৰ্ডাৰ পালে তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু 100টা মিঠাই কৈছে যে কালি আমাক 100টা মিঠাই বনাই দিব লাগিব তাৰে 90টা বনাই দিছে কিমানটা দিছে 90টা মিঠাই প্ৰস্তুত কৰিলে 100টা হবক লাগে আৰু কেইটা থাকিল আৰু 10টা মিঠাই বাকি থাকিল ন 10টা মিঠাই বনালে আৰু কিমানটা হৈ যাব আমাৰ 100টা হৈ যাব বুজি পাইছা এটা কৈছে সংখ্যা ৰেখা চাই খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰো আহা কি বনা 50 60 70 50 60 70 80 নো হেনেকা নহব এটো কিমান হ'ব আমাৰ 100ৰ প্ৰায় 1 2 3 4 5 6 7 ন 50 51 52 ইয়াতে যে সংখ্যা ৰেখাডাল প্ৰথম তোমালোকে চাই ল ইয়াতে আছে আমাৰ 50 গতিকে 50ৰ পৰা 51 52 53 54 55 56 57 58 59 60 মানে আমি গণি গণি চাম ঠিক আছে 61 62 63 64 65 66 67 68 69 70 ঠিক আছে 71 72 73 74 75 76 77 78 কিমান আছে ইয়াতে 78 7 আৰু 8 78 তাৰপিছত 78 79 80 81 82 83 84 85 86 কিমান আছে ইয়াতে 8 আৰু 6 86 87 88 89 90 91 92 এতে কিমান আছে 92 93 94 95 96 97 99 এতে কিমান আছে 92 9 আৰু 2 ঠিক আছে গতিকে এটা তোমালোকে গণি গণি লবা এবাৰ কৈছো 10ৰ গঠসমূহ সংখ্যা ৰেখাত লিখো 10ৰ গঠসমূহ আমাক সংখ্যা ৰেখাত লিখবা দিছি 10 20 30 40 50 60
70 মানে 10 আছে তাৰমানে গম পাইছা সেইটোৱে এবাৰ কৈছে কোনটো বেছি ওচৰত কৈছে ভেকুলিৰ ওচৰত এই ভেকুলিৰ ওচৰত ফৰিংটোত আমাক কি চিন দিবা দিছি খেৰ চিন দিবা দিছি গতিকে আমি এনেকৈ খেৰ চিন দিলোঁ ফৰিংটো খাবলৈ এই ফৰিংটো খাবৰ কাৰণে ভেকুলীয়ে কোনটো সংখ্যালৈ জঁপিয়াব লাগিব কোনটো সংখ্যালৈ জঁপিয়াব লাগিব 20লৈ জঁপিয়াব লাগিব কৈছে এই 24ৰ ওচৰত কোনটো নিকটৱৰ্তী 10 আছে নিকটৱৰ্তী মানে ওচৰৰ কোনটো আছে 20 আছে 2 গতিকে 24ৰ নিকটৱৰ্তী 10 হৈছে 20 বুজি পাইছা লিখি ল'বা নিকটৱৰ্তী 10ৰ সংখ্যা ৰেখাত খেৰ দিও আহা ঠিক আছে গতিকে 26ৰ নিকটৱৰ্তী কোনটো আমাৰ 30 ওকে 26ৰ নিকটৱৰ্তী কি আমাৰ 30 গতিকে আমাৰ 70ৰ নিকটৱৰ্তী কিমান হ'ব 70ৰ নিকটৱৰ্তী আমাৰ কিমান হ'ব 20 হ'ব কিমান 20 ঠিক আছে 70ৰ নিকটৱৰ্তী আমাৰ 20 তাৰপিছত ইয়াতে আমাৰ 16ৰ নিকটৱৰ্তী আমাৰ কিমান হ'ব 16ৰ নিকটৱৰ্তী 20 মানে আমি 20 সোনকালে আহিব পাৰিম তাৰপিছত দিছে 23ৰ নিকটৱৰ্তী আমাৰ কিমান হ'ব 20 হ'ব ইয়াতে কাৰণে 20 লিখছো বুজি পাইছা খাইটোতো 20 আছে তাৰপিছত ইয়াতে কৈছে যে 68ৰ নিকটৱৰ্তী কিমান হ'ব 70 হ'ব 68ৰ পৰা 70 কাইলো আমি নিকটৱৰ্তী কিমান হ'ব 70 ঠিক আছে গতিকে ইয়াতে কৈছে যে তলৰ সংখ্যাবোৰ নিকটৱৰ্তী 10ৰ কাষৰ খালী ঠাই বাকচত লিখো আহা 21ৰ নিকটৱৰ্তী কিমান হ'ব আমাৰ 20 হ'ব তাৰপিছত 46ৰ নিকটৱৰ্তী আমাৰ কিমান হ'ব 50 89ৰ নিকটৱৰ্তী 9 10 90 6 2 62 নিকটৱৰ্তী 6 10 60 গতিকে তোমালোকৰ নিকটৱৰ্তী মানে কি 10 20 30 40 সেনেকুৱা 1 10 0 2 10 0 20 3 10 0 30 4 10 0 40 গতিকে নিকটৱৰ্তী 10 বিলাক তোমালোকে তেনেকৈ লিখিব লাগিব বুজি পাইছা সেইটোৱে কৈছে তাৰপিছত এইবিলাক যে আছে খালী ঠাই তোমালোকে ঘৰত নিজে পূৰ কৰিবা খালী ঠাই ঘৰত লিখোৱা কিমান হ'ব 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 আৰু 199 ঠিক আছে গতিকে তোমালোকক মই যেনেকৈ পূৰ কৰি দিছোঁ এইখনো তোমালোকে তেনেকৈ পূৰ কৰিবা নেওতাৰ নিচিনা নেওতা তোমালোকে পূৰ কৰিব নাজানা গতিকে তেনেকৈ লিখিবা আৰু ঠিক আছে গতিকে এইফালে মই আৰু এখন পেজ এৰি থৈ আহিলোঁ আগৰ 8 পেজখনত 100ৰ লগত 1 লগ লগালে 101 100ৰ লগত 2 লগ লগালে 102 100ৰ লগত 3 লগ লগালে 103 100ৰ লগত 4 লগ লগালে 104 100ৰ লগত 5 লগ লগালে 105 6 লগ লগালে 106 7 লগ লগালে 107 8 লগ লগালে 108 9 লগ লগালে 109 10 লগ লগালে 110 11 লগ লগালে 111 সেনেকুৱাকৈ আৰু একদম ইজি তাৰপিছত আহিলোঁ আমি এইবিলাকো যে আছে এইবিলাকো যে চাৰ্ট আছে এই চাৰ্টবিলাক তোমালোকে নিজে ফিল আপ কৰিবা মই এইকাৰণে কৰি নিদিওঁ তোমালোকক মানে কি আৰু বেলেগ টান নহয় ন নেওতাহে
বুজি পাইছা না নেওতা যেতিয়া তোমালোকে নিজে নিজে ফিল আপ কৰিব 301 302 303 304 305 306 307 308 309 310 311 312 এনেকে তোমালোকে কি কৰিবা ফিল আপ কৰি যাবা ঠিক আছে গতিকে কৈছে 399 পিছৰ সংখ্যাটো 399 পিছৰ সংখ্যাটো হৈছে আমাৰ 400 ঠিক আছে খালি ঘৰত 400 পৰা 499 লৈ লিখবা দিছি 499 লৈ লিখবা দিছি গতিকে 400 401 402 403 404 405 406 407 408 409 না 409 এতে হ'ব আমাৰ 410 তাৰপিছত 400 নহয় 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 হয়নে 429 তাৰপিছত 430 431 432 433 434 435 437 437 439 এনেকুৱাকে ফিল আপ কৰি যাই থাকিবা আৰু গম পাইছানে কাৰণ কি বুলি কয় নেওতাটো জানাই এশক লাগি নেওতা জানে যেতিয়া বাকী চিষ্টেম কেইটা তেনেকুৱা হ'ব বাছ 4 লগে দি যাই থাকিলে হ'ল গতিকে এইখন তোমালোকে ফিল আপ কৰিবাই অ'কে তাৰপিছত এইবাৰ আমি আহিছোঁ যে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা সংখ্যা ৰেখাত 105 হ'লে কোনখিনি যাব কোৱাচোন 105 হ'লে 101 102 103 104 105 কিমানখিনি যাব ইমান মানত হ'ব এইটো হ'ব তোমাৰ 105 ঠিক আছে তাৰপিছত 117 হ'লে ইমান মানত হ'ব 110 11 12 13 14 15 16 17 117 হ'লে ইমান মানত হ'ব তাৰপিছত 123 হ'লে 120 21 22 23 123 হ'লে ইমান মানত হ'ব 135 হ'লে ইমান মানত হ'ব তাৰপিছত 148 হ'লে ইমান মানত হ'ব 148 গতিকে এইকেইটা তোমালোকে বহাই ল'বা অ'কে 231 হ'লে এইখিনি হ'ব 231 ইমানখিনি হ'ব এইখিনি হ'লে 51 52 53 এইখিনি হ'লে আমাৰ 253 তাৰপিছত এইখিনি হ'লে আমাৰ 265 তাৰপিছত এইখিনি হ'লে আমাৰ 272 এইখিনি হ'লে আমাৰ 289 ঠিক আছে এইখিনিত তাৰপিছত ইয়াতে হ'লে আমাৰ কিমান হ'ব 355 হ'ব এইখিনি হ'লে আমাৰ 363 হ'ব তাৰপিছত এইখিনি হ'লে আমাৰ কিমান হ'ব এইখিনি হ'লে আমাৰ 386 হ'লে এইখিনি হ'ব তাৰপিছত 395 হ'লে আমাৰ এইখিনি হ'ব গম পাইছানে তাৰপিছত 404 হ'লে আমাৰ ইমান মানত হ'ব আৰু তাৰমানে কোনে কাৰ মাজত থাকব বাছ সেইটো চাবা জানিলে হ'ল বেলেগ বাৰু ইয়াতে একো প্ৰব্লেম নাই ঠিক আছে এবাৰ কৈছে সহাতৰ নিকটৱৰ্তী হত এতিয়া আমি নিকটৱৰ্তী দহত দি চলিবাৰ আমি নিকটৱৰ্তী হত দিম ঠিক আছে সহাটো আছে 260 এফালে আছে তোমাৰ 300 গতিকে সহাতৰ নিকটৱৰ্তী কোনটো হ'ব আমাৰ 300 হ'ব ঠিক আছে কাৰণ 200ৰ ফালে যোৱাত কৰি এফালে আৰু 40 চালি 300কে লগ পায় ওচৰত বেছি কোনি আছে 300 আছে এইটো 340 আৰু এইটো 400 গতিকে এইবাৰ ইয়াৰ নিকটৱৰ্তী কোনটো হ'ব 300টো হ'ব ঠিক আছে হেতুৱে খালি বাকচত লিখোৱা 112ৰ নিকটৱৰ্তী হ কিমান হ'ব 100 তাৰ পিছত হটোত 178ৰ নিকটৱৰ্তী কিমান হ'ব আমাৰ 200 হ'ব 251ৰ নিকটৱৰ্তী আমাৰ কিমান হ'ব আমাৰ 300 হ'ব 414ৰ নিকটৱৰ্তী আমাৰ কিমান হ'ব 400 হ'ব বুজি পাইছা এইকেইটা তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ ইয়াতে কৈছে যে 235 সংখ্যাটো মণিহলত চাৱা মণিহলত বহুৱা তোমালোকে ইয়াতে 200 একক 10 শতক দুইটো কেমন আছে শতকত সেইকাৰণে শতকত ডালত দুটা মালা দুটা মণি তাৰপিছত এককত কিমান আছে 5 এখানে এটা দুটা তিনটা চাৰটা পাঁচটা দহকত কিমান আছে 3 এটা দুটা তিনটা আৰু শতকত 2 আছে এটা দুটা সেইকাৰণে দুটা দিছি গম পাইছা এবাৰ এটা সংখ্যাটোৰ নাম লিখবা দিছি এককত কিমান আছে 1 দহকত কিমান আছে 3টা মণি আছে আৰু শতকত কেইটা মণি আছে এটা দুটা তিনটা চাৰটা সেইকাৰণে এটা 4 লিখছো গম পাইছা সংখ্যাৰ নাম কিমান হ'ব আমাৰ সংখ্যাৰ নাম হ'ব আমাৰ 431
431 বিস্তৃত ৰূপ কিমান হ'ব আমাৰ যদি আমি বিস্তৃত ৰূপটো লিখো বিস্তৃত ৰূপটো লিখলে হ'ব আমাৰ 431 না 400 যোগ 30 যোগ 1 এনেকৈ হ'ব ঠিক আছে নেক্সটটোত আমাৰ এককত কিমান আছে 1 2 3 4 4 আছে দহকত কিমান আছে একো নাই শূন্য শতকত কিমান আছে 1 2 3 সেইকাৰণে 3 সংখ্যাৰ নাম কিমান হ'ব 304 বিস্তৃত ৰূপ আমাৰ কিমান হ'ব 300 যোগ 4 বুজি পাইছা এটুৱে তাৰপিছত কৈছে তলৰ তালিকাখন আমি পূৰ কৰো আহা তলৰ তালিকাখন পূৰ কৰিব দিছে ইয়াতে দিছে সংখ্যাৰ নাম হয়না সংখ্যা আৰু বিস্তৃত ৰূপ গতিকে 207 344 মানে 344 গতিকে মই বিস্তৃত ৰূপ কিমান হ'ব 300 যোগ 40 যোগ 4 তাৰপিছত 415 আছে কিমান আছে 415 কিমান হ'ব তোমাৰ 400 যোগ 10 যোগ 5 এটু হ'ব বুজি পাইছা এটুৱে তাৰপিছত এবাৰ আমি আহিছো স্থানীয় মানলে কৈছে সংখ্যা এটাৰ অংকবোৰৰ নিজা মান হ'ল অংকবোৰ নিজে ঠিক আছে তালিকাখনৰ খেৰ কৰা অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা স্থানীয় মান আৰু নিজা মান লিখবা দিছে কেনে এটা ধৰ আমাক এটা উদাহৰণ দি থৈ দিছে ধৰ কি দি থৈ দিছে 5 টো এককত আছে 3 টো কিমানত আছে 10 আৰু 2 টো কিমানত আছে শতকত আছে 5 একক মানে কি 5 অনলি 5 আৰু তাৰপিছত 3 টো দহক মানে কি দহক 3 10 বা 30 শতক মানে কি 2 শতক বা 200 তেনেকে লিখবা পাৰো হেতু কৈছে গটিকে আমাৰ এটা কি হ'ব স্থানীয় মান কিমান হ'ব 3 টোৰ স্থানীয় মান কিমান হ'ব একক নব কিমান হ'ব আমাৰ স্থানীয় মানটো কিমান হ'ব 3 হ'ব 3 একক হ'ব কিমান হ'ব স্থানীয় মান 3 একক কাৰণ এককত আছে যে 3 টো আৰু নিজা মানটো কিমান হ'ব নিজা মানটো কিমান হ'ব 3 হ'ব মানে 3 একক বা 3 হেতু যেছি আৰু তাৰপিছত এটু 3 কিমানত আছে 3 দহক কিমান আছে একক দহক সেইকাৰণে মই লিখিলো দহক এই স্থানীয় মান হিচাপত আৰু 3 দহক আছে কিন্তু যদি মই নিজা মানটো লিখো 3 10 মানে কি 30 বুজি পাইছা তাৰপিছত শূন্যটো কিমান আছে শূন্য দহক গতিকে নিজা মান কিমান হ'ব শূন্যৰ সদায় শূন্যই 8 টো কিমানত আছে 8 একক 8 একক এটু কিমান হ'ব 8 হ'ব এককত কোনো ডিফাৰেন্স নাই তাৰপিছত একক দহক শতক 5 টো কিমানত আছে 5 শতক 5 শতক হলে কিমান হ'ব 500 তাৰ শূন্যটো কিমানত আছে শূন্য একক গতিকে শূন্যৰ আৰু যিমান যে নহয় শূন্যটো সদায় শূন্যই বুজি পাইছা গতিকে এইখন তোমালোকে ফিল আপ কৰি ল'বা ঠিক আছে এইবাৰ আহিছো আমি নেক্সট পেজত কৈছে যে তলৰ প্ৰতিজোৰ ডাঙৰ সংখ্যাটো ৰাইট চিন দিব দিছে গতিকে 151 251 কোনটো ডাঙৰ 251 ডাঙৰ 271 371 কোনটো ডাঙৰ 371 ডাঙৰ 420 220 420 ডাঙৰ 191 491 491 টো ডাঙৰ গতিকে আমাক ডাঙৰটোত ৰাইট চিন দিব দিছে আমি ডাঙৰটোত ৰাইট চিন দিছো ঠিক আছে গতিকে এইবাৰ আমি আহিছো নেক্সট পেজলৈ তলৰ প্ৰতিজোৰ সংখ্যাৰ সৰু সংখ্যাটোত ৰাইট চিন 122 100 এৰ সৰু সংখ্যা কোনটো 122 টো 314 334 কোনটো সৰু 314 টো সৰু ইয়াতে আছে 257 287 কোনটো সৰু 257 টো সৰু ইয়াতে আছে 221 291 কোনটো সৰু আমাৰ 221 টো সৰু বুজি পাইছা হেতুই লিখিব দিছে বেলেগ নাই তাৰপিছত কৈছে যে ডাঙৰ সংখ্যাত খেৰ দিওয়া ইয়াৰে 120 125 কোনটো ডাঙৰ 125 ডাঙৰ 311 310 কোনটো ডাঙৰ 311 টো ডাঙৰ 133 135 কোনটো ডাঙৰ 135 টো ডাঙৰ ইয়াতে 125 127 কোনটো ডাঙৰ 127 টো ডাঙৰ ইয়াতে আছে 231 213 কোনটো ডাঙৰ 231 টো ডাঙৰ ইয়াতে 437 439 কোনটো ডাঙৰ 439 টো ডাঙৰ ঠিক আছে এটুৱে তাৰপিছত নেক্সট এটো দিছে যে আমাক তলৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া শুদ্ধ উত্তৰটোত আমাক ৰাইট চিন দিব দিছে যে 87 টো ডাঙৰ কৈছে 125 আৰু 87 ৰ ভিতৰত 87 টো ডাঙৰ কাৰণ ইয়াৰ এককৰ ঘৰৰ অংকটো 7 কিন্তু 125 87 টো কে ডাঙৰ হ'ব এটো আমাক কি কৈছে মিছা কথা কৈছে 87 টো ডাঙৰ কাৰণ ইয়াৰ দহকৰ অংকত এইবিলাক যি নহওক তুমি নিজে কয় 125 ডাঙৰ নে 87 ডাঙৰ 125 ডাঙৰ 87 ডাঙৰ হ'ব পাৰে নেকি 125 ডাঙৰ গতিকে আমাৰ কি 125 ডাঙৰ কাৰণ ইয়াৰ শতকৰ ঘৰত কিমান আছে শতকৰ ঘৰত 1 আছে শতকৰ ঘৰত 1 আছে কিন্তু 87 ৰ শতকৰ ঘৰত একো সংখ্যা নাই গতিকে শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব গটো হ'ব 125 টো ডাঙৰ যেহেতু শুদ্ধ উত্তৰ আমাৰ হেতু হ'ব
সেইটোৱে এবাৰ কৈছে তলৰ প্ৰতিজোৰ সংখ্যা ডাঙৰ সংখ্যাটোত খেৰ চিন দিয়া আছে যেনে 421 আৰু 425 আছে কোনটো ডাঙৰ আমাৰ 425 টো ডাঙৰ ইয়াতে 327 আৰু 320 কোনটো ডাঙৰ 327 ডাঙৰ ইয়াতে 233 আৰু 238 আছে কোনটো ডাঙৰ আমাৰ 238 টো ডাঙৰ ইয়াতে 428 আৰু 348 আছে কোনটো ডাঙৰ আমাৰ 428 টো ডাঙৰ ঠিক আছে এইটোৱে তাৰ পিছত এবাৰ আমি আহিছো নেক্সট পেজলে ইয়াত কৈছে যে তলৰ সংখ্যা কেইটা সৰু সংখ্যাটোত মানে খেৰি দিওয়া সৰু 220 আৰু 202 কোনি সৰু 202 টো সৰু 481 আৰু 389 কোনটো সৰু 389 সৰু 388 আৰু 288 কোনটো সৰু 288 টো সৰু 444 আৰু 448 কোনটো সৰু 444 টো সৰু মানে সৰুটোত খেৰি চিন দিব দিছে সেইটোৱে এবাৰ কৈছে যে ডাঙৰ আৰু সৰু চিন বহোৱা বা সমান চিনৰ সৈতে পৰিচয় হোৱা ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ফুল আছে আৰু ইয়াতে তিনিটা আছে কোনফালে ডাঙৰ আছে এইফালে কেনে এইটো চিন হৈছে ইয়াতে চাৰিটা পখিলা আছে ইয়াতে ছয়টা পখিলা আছে কেনে 4 কৰি 6 ডাঙৰ সেইকাৰণে এইফালে ডাঙৰ মুখখন হৈছে গম পাইছানে যিফালে ডাঙৰ সেইফালে ডাঙৰ মুখ আৰু যিফালে সৰু সেইফালে সৰু মুখখন হয় মনত ৰাখিবা গতিকে ইয়াতে 4টা বাটি আছে ইয়াতেও 4টা দিয়া আছে গতিকে সমান সমান আছে 4 সমান 4 গতিকে এবাৰ আমি কি লিখিম ইয়াতে লিখিম এতে আছে এটা দুটা তিনটা চাৰিটা পাঁচটা লাডু ইয়াতে আছে এটা দুটা তিনটা চাৰিটা পাঁচটা লাডু সমান চিন হ'ব ইয়াতে আছে 4টা লাডু আৰু ইয়াতে আছে বেছি কৰি ফল আছে এইফালে ডাঙৰ মুখখন হ'ব ইয়াতে 3টা কলম ইয়াতে 6টা কলম ডাঙৰ মুখখন এইফালে হ'ব ইয়াতে 4খন কিতাপ 5 এইফালে এখন কিতাপ গতিকে এইফালে ডাঙৰ মুখখন হ'ব বুজি পাইছা হেতু একদম ইজি টান পাবলগীয়া একো নাই তাৰ পিছত কৈছে যে খালি ঠাইত ডাঙৰ বা এৰিচিন বহোৱা ডাঙৰ কোনটো এইটো ইয়াৰে ডাঙৰ কোনটো এইটো ইয়াৰে ডাঙৰ কোনটো এইটো ইয়াৰে ডাঙৰ কোনটো ইয়াৰে দুটা সমান 137 ইয়াৰে ডাঙৰ কোনটো এইটো ইয়াৰে ডাঙৰ দুটা সমান ইয়াৰে ডাঙৰ কোনটো এইটো ইয়াৰে ডাঙৰ কোনটো এইটো বুজি পাইছা তেনেকে লিখিবা ঠিক আছে তাৰ পিছত এবাৰ কৈছে যে ৰঙা ৰঙৰ ওচৰৰ অংকটোৰ পৰা আৰম্ভ কৰি কাৰ চিনৰ দিশেৰে গৈ সংখ্যা গঠন কৰো আহা ইতা চা আমি কোনটো চাবা লাগব জানা না এতে যে ৰঙা চিন যে দিয়া আছে কৈ থৈ দিছে এই ৰঙা ৰঙৰ যে কোনা বিলাকত যে এইটোত আছে ৰঙা ৰং এইটোত আছে এইটোত আছে এইটোত আছে এইটোত আছে এইটোত আছে মানে ৰঙা কোনত যে ৰঙা ৰংখিনি আছে আমি তাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব গতিকে তাৰ পৰা ষ্টাৰ্ট কৰিছে কাছ চিন আছে 1 2 তাপা 3 এবাৰ এই কোণাৰ পৰা আৰম্ভ কৰিম ফাৰ্ষ্ট কি আছে 1 তাৰ পিছত 3 আছে তাৰ পিছত এইফালে 2 আছে এবাৰ আমি এইটো কৰ্নাৰৰ পৰা আৰম্ভ কৰিম ফাৰ্ষ্ট কৰ্নাৰত কিমান আছে 2 তাৰ পিছত এইফালে আহিছো 3 তাৰপিছত আকৌ ওপৰ ফালে 1 তাৰপিছত আকৌ এইটো কৰ্নাৰত আৰম্ভ কৰিম কৰ্নাৰত কিন্তু কাছ চিনডাল কোনফালে দেখিছে সেইফালে দেখিছে মানে আমি কৰ্নাৰত 2 কাছ চিন সেইফালে আছে গলো সেইফালে গৈ 1 পালো একৰ কাছ চিন এইফালে দেখিছে আকৌ আমি কিমান পালো 3 পালো বুজি পাইছা আকৌ ইয়াতে কৰ্নাৰৰ পৰা চাবা লাগিব গম পাইছা নে ফাৰ্ষ্ট কৰ্নাৰত 3 আছে তাৰপিছত কাৰ চিন এইফালে দেখিছে এইফালে গলো 1 পালো আকৌ এইফালে আহিছে 2 পালো আকৌ ইয়াতে কৰ্নাৰৰ পৰা গলে 3 পালো এইফালে দেখাইছে 2 পালো আকৌ ওপৰ ফালে গলে 1 পালো আকৌ কৰ্নাৰৰ পৰা 4 তাৰপিছত 2 দেখাইছে 0 আকৌ কৰ্নাৰৰ পৰা 4 0 2 আকৌ কৰ্নাৰৰ পৰা দেখাইছে 2 0 4 আকৌ কৰ্নাৰৰ পৰা দেখাইছে 2 4 0 2 4 0 ঠিক আছে এইকেইটা তোমালোকে ভালদৰে লিখি ল'বা ওকে তাৰপিছত এইবাৰ আমি আহিছো লাষ্ট পেজলৈ লাষ্ট পেজত কৈছে যে সংখ্যা গঠন কৰিলে আমাৰ কি হ'ব 5 2 7 দি এটা হ'ব আমাৰ 7 5 2 এটা হ'ব আমাৰ 2 5 7 এটা হ'ব আমাৰ 7 7 আৰু আমাৰ কিমান হ'ব 7 5 2 এটা হ'ব আমাৰ 7 5 2 2 5 7 7 2 আৰু এটা হ'ব আমাৰ কি 7 2 5 আৰু ইয়াতে তো 5 2 7 2 5 5 2 7 ন তাৰ পিছত আৰু আমাৰ কিমান হ'ব 2 7 5 2 7 5 ঠিক আছে আৰু কোনটো হ'ব পাৰে আৰু আমি এনেকৈ লিখিব পাৰোঁ নে 5 7 5 7 2 এইকেইটা সংখ্যা গঠন হ'ব ঠিক আছে তাৰপিছত 2 3 4 ৰে আমি কি লিখিব পাৰোঁ 2 3 4 ৰে আমি এটা লিখিব পাৰোঁ যে 4 3 2 আৰু এটা লিখিব পাৰোঁ যে 2 3 4 হয় না
আৰু এটা আমি লিখিব পাৰোঁ যে 2 3 4 আৰু এটা আমি লিখিব পাৰোঁ যে 3 4 2 আৰু এটা আমি লিখিব পাৰোঁ যে 2 4 2 4 3 আৰু এটা আমি লিখিব পাৰোঁ যে কি 3 3 2 4 হয়না আৰু এটা আমি লিখিব পাৰোঁ যে কি 3 2 4 আৰু এটা আমি লিখিব পাৰোঁ যে কি এইকেইটাই লিখিব পাৰোঁ যোনকেইটা সংখ্যা লিখিব পাৰোঁ আমি সেইকেইটা লিখছোঁ আৰু মানে এইকেইটা সংখ্যা ব্যৱহাৰ কৰি লিখিলে হ'ল আৰু তলত দিয়া অংককেইটাৰে কি সংখ্যা গঠন কৰিব পাৰি লিখোৱা ইয়াৰে ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাৰ ক্ৰমে নীলা আৰু ৰঙা ৰং দিয়া এইটোত আমি কি লিখিব পাৰোঁ 4 এইকেইটা সংখ্যা ব্যৱহাৰ কৰি 4 3 1 হয়নে আৰু এটা লিখিব পাৰোঁ আমি 1 3 4 আৰু এটা লিখিব পাৰোঁ আমি 1 4 3 পাৰোঁ না আৰু এটা আমি লিখিব পাৰোঁ কি 3 4 1 ওকে ইয়াতে আমি আৰু এটা সংখ্যা লিখিব পাৰোঁ 4 2 3 ইয়াতে সেইটো লিখিব পাৰোঁ তাৰপিছত ইয়াতে আমি লিখিলোঁ কি 3 4 1 ঠিক আছে তিনি চাৰি এক আৰু কি লিখিব পাৰোঁ আমি এইকেইটা সংখ্যাই লিখিব পাৰোঁ নে আৰু কিবা লিখিব পাৰোঁ ভাবা কি কি লিখিব পাৰোঁ এইকেইটাই লিখিব পাৰোঁ 4 3 1 তাৰপিছত 1 3 4 হয়নে 4 3 1 1 3 4 তাৰপিছত লিখিব 1 4 3 3 4 1 এইকেইটা লিখিব পাৰোঁ নে আৰু কিবা লিখিব পাৰোঁ আৰু লিখিব পাৰোঁ আমি আৰু আমি লিখিব পাৰোঁ যে কি 4 1 3 4 1 3 লিখিব পাৰোঁ নে 4 1 3 লিখিব পাৰোঁ আৰু 3 1 4 লিখিব পাৰোঁ আমি পাৰোঁনে 3 1 4 ওকে 3 1 4 সেইটো লিখিব পাৰোঁ আৰু কিবা লিখিব পাৰোঁ এইকেইটাই বাৰু আৰু নোৱাৰোঁ গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো হ'ব 431টো আটাইতকৈ ডাঙৰ হ'ব ইয়াতে ৰঙা ৰং কৰি দিবা আৰু আটাইতকৈ সৰু কোনটো হ'ব আমাৰ সৰু হ'ব আমাৰ এইটো 134টো ঠিক আছে এইটো তোমালোকে এইটোত নীলা ৰং কৰি দিবা ঠিক আছে মই বাৰু ৰং দিয়া নাই তোমালোকক জাষ্ট সংখ্যাকেইটা বনাই দিছোঁ তাৰপিছত আমি এইটোৰে আমি কি লিখিব পাৰোঁ এইটোৰে লিখিব পাৰোঁ যে আমি 103 আৰু এনেকৈ লিখিব পাৰোঁ যে 301 আৰু লিখিব পাৰোঁ যে আমি 310 ঠিক আছে তাৰপিছত আৰু আমি কি লিখিব পাৰোঁ 310 আৰু আমি লিখিব পাৰোঁ যে 3 এইকেইটাই লিখিব পাৰোঁ ঠিক আছে আৰু আমি এনেকৈ লিখিব পাৰোঁ 1 1 3 0 ঠিক আছে 1 3 0 এইটো লিখিব পাৰোঁ 1 3 0 এইকেইটাই গতিকে ইয়াতে আটাইতকৈ ডাঙৰ কোনটো হৈছে আমাৰ 310টো আটাইতকৈ ডাঙৰ হৈছে আৰু সৰু হৈছে আমাৰ 103টো গতিকে এইটোত ৰঙা কৰিবা আৰু এইটোত নীলা কৰিবা ঠিক আছে তাৰপিছত এইটো কৈছে 400 পৰা 25লৈ আগুৱাই সংখ্যাবোৰ বাকচত লিখোৱা 400 পৰা 25কে আগুৱাই গ'লে 425 আৰু 25 আগুৱাই গ'লে 450 আকৌ 475 আকৌ 480 ঠিক আছে এবাৰ কৈছে 300 পৰা 6 পিছুৱাই বা 300 পৰা 6 পিছুৱাই বাঢ়িছে তাৰ মানে 300 পৰা 6 বিয়োগ কৰিলে 294 আকৌ 294 পৰা 6 পিছে এলি 288 আকৌ 6 পিছে এলি 282 আকৌ 6 পিছে এলি 276 আকৌ 6 পিছে এলি 270 আকৌ 6 পিছুৱা এলি 266 আকৌ 6 পিছুৱা এলি 258 আকৌ 6 পিছুৱা এলি 252 আকৌ 6 পিছুৱা এলি 246 আকৌ 6 পিছুৱা এলি 240 ইয়াৰ কৈছে তলৰ তালিকাখনলৈ চোৱাচোন এই তালিকাখনলৈ আমি চাইছোঁ ঠিক আছে কৈছে যে 402ৰ লগতে এইটো 402 তাৰে লগত যদি মই 1 যোগ কৰোঁ 1 যোগ কৰিলে মই কিমান পাম 403 পাম তাৰমানে 1 যোগ কৰিলে মই কিমান পাম 403 পাম 1 যোগ 1 আগবাঢ়িছোঁ 403 পাম 402ৰ পৰা এইটো 402ৰ পৰা যদি মই 2 বিয়োগ কৰোঁ মানে 2 ঘৰ যদি মই পিছে আহোঁ 1 ঘৰ 2 ঘৰ এই 2 ঘৰ পিছে আহিলে মই কিমান পাম 2 ঘৰ পিছে আহিলে মই কিমান পাম 399 পাম কিমান পাম 399 পাম 402ৰ পৰা এই 402ৰ পৰা মই কি ঘৰ আগুৱাই গ'লে 409 পাম 1 2 3 4 5 6
কেই ঘৰ আগুৱাই গ'লে মই 409 পাম কিহৰ পৰা 402ৰ পৰা 1 ঘৰ 2 ঘৰ 3 4 5 6 7 কিমান ঘৰ আগুৱাই গ'লে মই 409 পাম 7 ঘৰ আগুৱাই গ'লে কেই ঘৰ আগুৱাই গ'লে 7 ঘৰ আগুৱাই গ'লে ঠিক আছে 407ৰ পৰা এইটো 407 ন তাৰ পৰা যদি মই 3 ঘৰ পিছে 1 ঘৰ 2 ঘৰ 3 ঘৰ পিছে হলে মই কিমান পাম 403 পাম বুজি পাইছা হেতুৱে কৈছে মোৰ লগত 3 7 আৰু 2 আছে মই 3 শতকৈ সৰু সংখ্যা মোৰ এককৰ স্থানত 7 আছে এককৰ স্থানত 7 আছে 3 শতকৈ সৰু বুলি কৈছে হলি কিমান হ'ব 237 হ'ব সকলো মতকৈ ডাঙৰ কৈছে যে যেমান সংখ্যা আছে সবে মতকৈ ডাঙৰ কিন্তু মোক যদি কাবাৰ লগত যোগ কৰে মই তাৰ ঠিক পিছৰ সংখ্যা নগতি গতি 1 একলৰ যদি মই 1 যোগ কৰি তাৰ ঠিক পিছৰ সংখ্যা 2 পাম বা 2 ৰ লগত 1 যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যা 3 পাম গতিকে আমাৰ উত্তৰ হ'ব 1 বুজি পাইছা গতিকে আজিৰ এই চেপ্টাৰটো ইমানলৈ কি আছিল গতিকে আমি নেক্সট ভিডিঅ'ত লগ পাম পাৰ্ট 2 আলোচনা কৰিম গতিকে ভিডিঅ'টো যদি তোমালোকৰ চাই ভাল লাগিল মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈকে ধন্যবাদ